চাবুৱাত মাৰাত্মক গাঞ্জাসহ 3জনক গ্ৰেপ্তাৰ চাবুৱা আৰক্ষীৰ। চাবুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি 1 কেজি গাঞ্জাসহ 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে ৰূপজ্যোতি দাস, বিকাশ দাস আৰু ঘনকান্ত দাস। দীৰ্ঘদিন ধৰি চাবুৱাৰ বিভিন্ন অঞ্চলত সৰবৰাহ কৰি আহিছিল গাঞ্জা আৰু ড্ৰাগছৰ ব্যৱসায়। 3জন লোকক চাবুৱা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। স্যার এনেই মিছামিছি একো পোৱাই নাই, এনেই ফচিছো। কি পাইছে? একোৱে নাই পোৱা স্যার, একোৱে নাই পোৱা বৰ্তমান। কালি ধৰিছে স্যার, একোৱে নাই পোৱা। গাঁজানে ড্ৰাগছ পাইছে বুলি একো নাই পোৱা স্যার, ইয়াৰ গাঞ্জা পাইছে, আমাৰ হাতত একো নাই পোৱা স্যার। আমাৰ হাতত একো নাই পোৱা কাৰ স্যার। হাতত পাইছে? ইয়াৰ হাতত পাইছে স্যার। কোন হয়? গুগুল দাস। কিমান পাইছে? কি পাইছে? ইয়াৰ পাছত পাইছে। আমাৰ হাতত স্যার একোৱে নাই পোৱা। তোমাৰ হাতত কি পাইছে? থলো। কি পাইছে? স্যার এনেই ফচিছো স্যার। তোমাৰ হাতত কি পাইছে? কওক ন। চাবুৱাৰ পৰা মনজিত বৰা ৰিপৰ্ট, এনি ভাৰত 24।